নমস্কাৰ বন্ধু বান্ধৱীসকল, মাল্টি নলেজ অসম চেনেলৰ তৰফৰ পৰা আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে বৰ্তমান জিঅ'টেক কৰা সকলো লোকেই প্ৰকৃততে চৰকাৰী ঘৰ লাভ কৰিবনে? কেনেধৰণে আপোনাৰ ঘৰটো জিঅ'টেক কৰিলে নিশ্চিতভাৱে আপোনাৰ ঘৰটো লাভ কৰিব? ঘৰ জিঅ'টেক কৰাৰ সময়ত আপোনাৰ কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব? বন্ধু বান্ধৱীসকল, 2018-19 চনত যেতিয়া চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰা হৈছিলে, তেতিয়া জিঅ'টেক কৰা ব্যক্তিসকলৰ অপৰিপক্কতা বা টেকনিকেল সমস্যাৰ কাৰণে বহুতো দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা চৰকাৰী ঘৰ পোৱাৰ যোগ্য ব্যক্তিসকল চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছিলে। অৰ্থাৎ তেওঁলোকৰ নামবিলাক ৰিজেক্ট হৈছিলে। এই ৰিজেক্ট হোৱাৰ কাৰণ হ'ল যিসকল ব্যক্তিয়ে 2018-19 চনত জিঅ'টেক কৰিছিলে তেওঁলোকৰ অপৰিপক্কতা, তেওঁলোকে ভালকৈ জিঅ'টেক কৰাটো নাজানাৰ কাৰণে সেই ঘৰ পোৱা যোগ্য ব্যক্তিসকলে ঘৰৰ পৰা বঞ্চিত হৈ আছিল। এই ব্যক্তিসকলে আজিলৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই, কিন্তু তেওঁলোকে ইতিমধ্যে চৰকাৰী ঘৰ লাভ কৰিব লাগিছিল। এইবোৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ হোৱাত বৰ্তমান মাননীয় বিশ্বকৰ্মাদেৱৰ চৰকাৰে ঘৰ নোপোৱা যোগ্য ব্যক্তিসকলৰ ঘৰে ঘৰে পুনৰবাৰ জিঅ'টেক কৰাই তেওঁলোকক চৰকাৰী ঘৰ প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লৈছে, যাতে ভাৰতৰ কোনো এজন দুখীয়া ব্যক্তি চৰকাৰী ঘৰ লাভ নকৰাকৈ নাথাকে, অৰ্থাৎ ঘৰৰ পৰা বঞ্চিত নহয়। বন্ধু বান্ধৱীসকল, কোনো বিষয়বস্তু এটাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিলে অলপ বেছি সময়ৰ প্ৰয়োজন হয়। আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। গোটেই বিষয়বস্তুটো বুজি পালেহে আপোনাৰ ঘৰটো লাভ কৰাত সহায় হ'ব। বন্ধু বান্ধৱীসকল, আপুনি যদি বৈবাহিক জীৱন যাপন কৰি আছে, আপোনাৰ বৈবাহিক স্থিতি কি? আপুনি বিধৱা নে আপুনি বৈবাহিক, নে আপুনি স্বামীৰ পৰা বিচ্ছেদিত নে ছেপাৰেট, এই স্থিতিসমূহ, তেতিয়া যিসকল ব্যক্তিয়ে আপোনাৰ ঘৰটো জিঅ'টেক কৰিব তেওঁলোকে এখন ফৰ্ম লৈ আহিব। সেই ফৰ্মত এই তথ্যখিনি তেওঁলোকে উল্লেখ কৰি লৈ যাব। আৰু আপুনি যদি পিতৃ মাতৃৰ পৰা বেলেগ, অৰ্থাৎ আপোনাৰ চৌকা বেলেগ, যদি আপুনি এটা পৰিয়াল লৈ বসবাস কৰি আছে আৰু আপুনি যদি আপোনাৰ পিতৃ মাতৃৰ পৰা বেলেগ, অৰ্থাৎ আপোনাৰ চৌকা বেলেগ হয় আৰু আপুনি বসবাস কৰা ঘৰটো কেঁচা হয়, যিটো ঘৰত আপুনি বসবাস কৰি আছে সেই ঘৰটো যদি কেঁচা হয়, তেন্তে সেই কেঁচা ঘৰটোৰ সন্মুখত থিয় হৈ এটা ফটো মাৰিব বা জিঅ'টেক কৰিব। কেঁচা ঘৰৰ সন্মুখত থিয় হৈ ফটো মৰাৰ উদ্দেশ্য হ'ল আপোনাৰ ঘৰটো যে কেঁচা সেয়া জিঅ'টেক কৰাৰ মাধ্যমেদি চৰকাৰৰ দৃষ্টিগোচৰ হোৱা, যে আপুনি যে এটা কেঁচা ঘৰত বসবাস কৰি আছে, সেই বসবাস কৰি থকা আপোনাৰ যিটো আৰ্থসামাজিক স্থিতি, সেই স্থিতিটো পৰ্যবেক্ষণ কৰাৰ কাৰণে এই জিঅ'টেকটো কৰা হয়। আৰু এই জিঅ'টেকটো কৰাৰ পিছত আপোনাৰ এই সামাজিক স্থিতিটো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব। তেওঁলোকে সেই ছিষ্টেমত আপোনাৰ ঘৰটো চাব পাৰিব। আপোনালোকে ভুলতো পকী ঘৰৰ সন্মুখত থিয় হৈ জিঅ'টেক নকৰিব। পকী ঘৰৰ সন্মুখত থিয় হৈ ফটো মাৰিলে বা আপোনাৰ ঘৰটো জিঅ'টেক কৰিলে আপোনাৰ নামৰ ঘৰটো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত হয়, আপোনাৰ ঘৰটো হয় ৰেজিষ্ট্ৰেশ্যন হৈ যাব, কিন্তু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনাৰ ঘৰটো চৰকাৰে চেনচন দিয়াৰ আগতে, যেতিয়া নেকি আপোনাৰ ঘৰটো অনুমোদন দিব চৰকাৰে বা চেনচন দিব, তাৰ আগতে জিঅ'টেক কৰা ফটোবিলাক মনিটৰ কৰিব বা পৰ্যবেক্ষণ কৰিব। আপুনি যে এতিয়া যিবিলাক জিঅ'টেক কৰি আছে, এই জিঅ'টেক কৰা ফটোবিলাক আপলোড হ'ব, যে সেই আপলোড হোৱা ফটোবিলাক তেওঁলোকে আপোনাৰ ঘৰৰ ফাণ্ড বা টকা মোকলাই দিয়াৰ আগতে তেওঁলোকে মনিটৰ কৰি চাব। অৰ্থাৎ যিটো ছিষ্টেম আছে, সেই ছিষ্টেমত বা লেপটপত তেওঁলোকে আপোনালোকৰ ঘৰটো এটা পৰ্যবেক্ষণ কৰিব বা মনিটৰ কৰিব। আৰু সেই মনিটৰ কৰাৰ সময়ত তেওঁলোকৰ যদি দৃষ্টিগোচৰ হয় যে আপোনাৰ ঘৰটো পকী, তেতিয়া আপোনাৰ ঘৰটো কেঞ্চেল কৰি দিব। কাৰণ যিটো চৰকাৰী ঘৰৰ যিটো গাইডলাইনছ বা নিয়ম, সেই নিয়ম মতে পকী ঘৰ থকা ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ নকৰে। সেইকাৰণে আৰু এই ঘৰবিলাক চূড়ান্ত পৰ্যবেক্ষণ বা মনিটৰ কৰিব দিল্লীত পৰ্যবেক্ষণ কৰাৰ কাৰণে আপোনাৰ ঘৰটো একবাৰ ৰিজেক্ট হৈ যোৱাৰ পিছত
আপোনাৰ পঞ্চায়ত বা উন্নয়ন খণ্ডই আপোনাৰ ঘৰটো আৰু দ্বিতীয়বাৰ দিব নোৱাৰে, কাৰণ এই ঘৰৰ টকাবিলাক আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা। যিহেতু নামেই হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা বা প্ৰধানমন্ত্ৰী আৱাস প্লাছ যোজনা। এই ঘৰৰ টকাবিলাক প্ৰকৃততে আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা, প্ৰধানমন্ত্ৰীৰ ফাণ্ডৰ পৰা আহে। গতিকে সেই ঘৰবিলাক আপোনাৰ ঘৰটোৰ টকা চৰকাৰে মোকলাই দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে আপোনাৰ ঘৰটো যে প্ৰদান কৰিব, আপোনাৰ ঘৰৰ টকাটো মোকলাই দিয়াৰ আগতে আপোনাৰ ঘৰটো একবাৰ চূড়ান্ত পৰ্যবেক্ষণ কৰিব। ঘৰটোৰ টকা প্ৰদান কৰাৰ আগতে পৰ্যবেক্ষণ কৰি এই দিল্লীত তেওঁলোকে মনিটৰ কৰিব, অৰ্থাৎ লেপটপত পৰ্যবেক্ষণ কৰিব যে আপুনি জিঅ'টেক কৰাৰ সময়ত আপোনাৰ ঘৰটোৰ স্থিতি কি আছিলে। যদি পকী ঘৰ হয় তেতিয়া সেই দিল্লীতে আপোনাৰ নামটো ৰিজেক্ট কৰি দিব, আৰু ৰিজেক্ট কৰি দিয়াৰ পিছত দ্বিতীয়বাৰ আৰু আপুনি সেই ঘৰটো লাভ নকৰে। সেইকাৰণে আপোনালোকে কি কৰিব, এতিয়া যে ঘৰটো জিঅ'টেক কৰিব, জিঅ'টেক কৰাৰ সময়ত কেঁচা ঘৰৰ সন্মুখত থিয় হৈ আপোনালোকে ফটো উঠাব। আৰু এই কেঁচা ঘৰৰ সন্মুখত ফটো উঠোৱাৰ পিছতো আপোনালোকক যেতিয়া জীৱিকা সখী বাইদেউসকলে সুধিব যে আপোনাৰ ঘৰৰ ৰুম কেইটা, তেতিয়া আপোনালোকে দুটা বা এটা বুলি ক'ব, কাৰণ দুটাতকৈ অধিক কেঁচা ঘৰ হ'লেও যদি কেঁচা ঘৰটোৰ দুটাতকৈ অধিক ৰুম দেখুৱাই সেই ফৰ্মত লিখি লৈ যায়, তেতিয়াহ'লেও ঘৰটো কেঞ্চেল হোৱাৰ চান্স থাকে। আৰু তৃতীয়তে আপোনালোকক সুধিব যে আপোনালোকৰ জব কাৰ্ড আছে নেকি। যদি জব কাৰ্ড আছে তেতিয়া আপোনাৰ জব কাৰ্ডৰ নাম্বাৰ বিচাৰিব। জব কাৰ্ডৰ নাম্বাৰ কোনসকল ব্যক্তিয়ে জব কাৰ্ডৰ নাম্বাৰটো প্ৰদান কৰিব, সেই জীৱিকা সখী বাইদেউসকলক। যিসকল ব্যক্তিয়ে, ধৰি লওক আপুনি এটা ঘৰ লাভ কৰিছে কিন্তু আপোনাৰ ল'ৰাই চৰকাৰী ঘৰ লাভ কৰা নাই। আপুনি যেতিয়া চৰকাৰী ঘৰটো লাভ কৰিছিলে, ঘৰৰ 3টা কিস্তিৰ সমান্তৰালকৈ জব কাৰ্ডৰ মাধ্যমেদিও 100 দিনৰ হাজিৰা প্ৰদান কৰে। সেই ঘৰটোত পিৰালিত মাটি উঠোৱা বা অন্যান্য কাজ কামৰ বাবে চৰকাৰে জব কাৰ্ডৰ মাধ্যমেদি 95 দিনৰ হাজিৰা প্ৰদান কৰে 249 টকাকৈ। আৰু সেই তেতিয়া আপোনাৰ আৰু আপোনাৰ ৱাইফৰ নামত, ধৰি লওক আপোনাৰ দেউতা বা আপোনাৰ মাৰ নামত তেতিয়া আগতে চৰকাৰী ঘৰ, ধৰি লওক প্ৰধানমন্ত্ৰী আৱাস যোজনা বা আৱাস প্লাছৰ ঘৰ লাভ কৰিছিলে, আৰু সেই ঘৰটোত মানে সেই 95 দিনৰ হাজিৰাটো যাতে সোনকালে লাভ কৰি পেলাই, সেইকাৰণে যদি আপোনাৰ নামৰ জব কাৰ্ডটো আছিলে সেইটো নি পেলাই যদি ডিমাণ্ড দিছিলে, তেতিয়াহ'লে সেই জব কাৰ্ডটো আপুনি এতিয়া বৰ্তমান জীৱিকা সখী বাইদেউসকলক নিদিব, কাৰণ আপোনাৰ জব কাৰ্ডটো এতিয়া উল্লেখ কৰি লৈ গ'লে, যেতিয়া আপোনাৰ ঘৰটো তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যেতিয়া আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো সেই ঘৰৰ নাম্বাৰ আইডিৰ লগত আপোনাৰ নামৰ এগেইনষ্টে যিটো আইডি হ'ব, আইডিৰ লগত ঘৰৰ যিটো জব কাৰ্ড নাম্বাৰ, সেই জব কাৰ্ড নাম্বাৰটো এড কৰিব, আৰু আপোনাৰ আধাৰ কাৰ্ডটো এড কৰি মানে আধাৰ কাৰ্ডটো লিংক কৰি পেলাই আপোনাৰ ঘৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যদি আপোনাৰ জব কাৰ্ডটো যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া সেই লেপটপত শ্ব' কৰিব যে অলৰেডি জব কাৰ্ড মেপিং, তাৰমানে আপোনাৰ জব কাৰ্ডটো অলৰেডি ঘৰৰ বাবদ ব্যৱহৃত হৈছে। তেতিয়া ছিষ্টেমত এনেকুৱা বুজাব যে অলৰেডি আপুনি ঘৰ পাই গৈছে, মানে জব কাৰ্ড অলৰেডি মেপিং, মানে সেই জব কাৰ্ডৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কিস্তি টকা সোমাইছে। আৰু সেইকাৰণে তেওঁলোকে ভাবি ল'ব যে হয়তো আগতে আপুনি চৰকাৰী ঘৰ লাভ কৰিছে, সেইকাৰণে আপোনাৰ ঘৰটো কেঞ্চেল হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে যদি আপুনি আগতে আপোনাৰ পৰিয়ালৰ কোনোবা যদি ঘৰ পাইছিলে আৰু সেই ঘৰৰ কামত যদি আপোনাৰ জব কাৰ্ডটো ব্যৱহাৰ কৰিছিলে, তেতিয়া এই বৰ্তমান জিঅ'টেক কৰাৰ সময়ত আপোনাৰ জব কাৰ্ডটো নিদিলেও হ'ব। আৰু যদি বেলেগ ঘৰৰ কামত যদি আপোনাৰ জব কাৰ্ডটো ব্যৱহাৰ কৰা নাই, তেতিয়া নিশ্চিন্ত মনে আপোনাৰ জব কাৰ্ডটো দি দিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। এনেধৰণৰ পঞ্চায়ত সম্পৰ্কীয় সত্য আৰু শুদ্ধ আপোনাৰ খবৰবিলাক আপোনালোকে নিয়মিত লাভ কৰি থাকিবলৈ আমাৰ মাল্টি নলেজ অসম চেনেলটো অনুগ্ৰহ কৰি এটা ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এই ঘৰবিলাকৰ সম্পূৰ্ণ প্ৰচেছ, কি ধৰণে জিঅ'টেক কৰিলে আপোনালোকে নিশ্চিতভাৱে ঘৰটো লাভ কৰে, আৰু এতিয়া যিটো ঘৰবিলাক জিঅ'টেক কৰি আছে, আৰু এয়াই কি চূড়ান্ত নেকি, যে আপুনি ঘৰ পোৱাৰ বাবে এই জিঅ'টেকটোৱে চূড়ান্ত নেকি, ইয়াৰ আৰু বহুত ধাপ পাৰ হ'ব লাগিব, ইয়াৰ আৰু বহুতো কাম আছে। কি কাম পৰৱৰ্তী সময়ত আৰু কি কাম কৰিলে আপোনাৰ ঘৰটো অন্তিম পৰ্যায়ত গৈ লাভ কৰিব, সেই বিষয়ে মই আৰু বহুতো ভিডিঅ' ক্ৰমান্বয়ে প্ৰদান কৰি থাকিম। গতিকে নিয়মিত আমাৰ এই ভিডিঅ'বিলাক আপোনালোকে লাভ কৰি থাকিবলৈ
অনুগ্ৰহ কৰি এটা ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱসকলকো শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'বিলাক তেওঁলোকে বুজি লৈ আপোনালোকৰ ঘৰটো সুন্দৰভাৱে জিঅ'টেক কৰাই ল'ব পাৰে। ধন্যবাদ, নমস্কাৰ।